হৈছে আজি মই ৰাতিপুৱা এটা মানে ভিডিঅ' পালোঁ মই ভিডিঅ'টো পোৱাৰ কাৰণে ভাবিছোঁ মই অকণমান এটা কথা কওঁ তাৰমানে এগৰাকী দিল্লীত থাকে তেখেতে এডভকেট হয় সুপ্ৰিম কোৰ্টৰ এডভকেট তেখেতে মানে কৈ আছে তেখেতে দিল্লীত থাকিও কিন্তু তেখেতে দিল্লীত কিমান এটা উৎসৱ এটা পৰিৱেশ দেৱালী বুলি কিন্তু তেখেতে দিল্লীত থাকিও সেই উৎসৱত তেওঁ জইন কৰা নাই কিন্তু তেওঁ আজি প্ৰশ্ন কৰিছে আজি অসমবাসীৰ কি হ'ল অসমবাসীয়ে দেখোন দেৱালী বোম ফুটাইছে বোম কিনিছে তেওঁলোকৰ ইউনিটিটো ক'ত গ'ল তেনেকৈ ধৰণে এটা প্ৰশ্ন কৰিছে কিন্তু মই এটা কথা মই তেখেতক জনাব বিচাৰিছোঁ তাৰমানে তেখেতে যদিও তেখেতে এইবাৰহে তেখেতে দেৱালী বুলি তেখেতে কনচাৰ্ণ তাৰমানে আগতে তেওঁ ইমান কনচাৰ্ণ থাকে নাছিলে এইবাৰহে কনচাৰ্ণ যে অসমৰ মানুহে কি কৰিছে কিন্তু মই তেখেতক জনাব বিচাৰিছোঁ আগতে অসমৰ মানুহে যেনেকৈ মানে উৎসৱটো মানে বোম ফুটাই হওক বা লাইটিং কৰিয়ে হওক যেনেকৈ উদযাপন কৰিছিলে কিন্তু এইবাৰ মানে তাৰ 1%ও নাই আপোনাক মই সেইটো কথাই জনাব বিচাৰিছোঁ কাৰণ আপুনি হয়তো আগতে যদিও অসমৰ ছোৱালী আপুনি বাহিৰত আছে আপুনি নাজানে চাগে অসমত আগতে কেনেকৈ অবজাৰ্ভ কৰিছিলে কিন্তু এতিয়া আগৰ তুলনাত এইবাৰ বহুতেই মানে কম মানে নিজৰ মানে উৎসাহ মানে আমাৰ যিহেতু এইটো ফেষ্টিভেল হয় এটা ফেষ্টিভেলটো বছৰত এবাৰে আহে হয়তো কোনোবাই এটা দুটা বোম ফুটাইছে মই সেইটো ক'ব বিচৰা নাই কিন্তু তেখেতক মই স্পেচিয়েলি ক'ব বিচাৰিছোঁ আমাৰ অসমবাসী ইউনিটি ঠিকে আছে সেইটো লৈ চিন্তা কৰিব নালাগে জুবিন দাৰ যিটো আমাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো আমাৰ মানে মেইন মটো সেইটো আমাৰ আছে সেইটো আমাৰ কেতিয়াও মানে এটা বোম ফুটালে আমাৰ মানে যিখিনি আমাৰ মানে এইম এণ্ড মটিভ সেইখিনি আমাৰ চেঞ্জ হৈ নাযায় মই সেইটোকে বিচাৰিলোঁ আপুনি দূৰত থাকিও অসমৰ কথা যেনেকৈ চিন্তা কৰিছে আমি নিজৰ অসম ভূমিত থাকি তাতকৈ হয়তো এগুণ বা দুগুণ বেছিকৈ চিন্তা কৰিছোঁ সেইকাৰণে মই এই ভিডিঅ'টো বনাই এই কথাটো জনাব বিচাৰিলোঁ যে তেখেতে এইবাৰহে অসমত কি হৈছে তেওঁ মানে কনচাৰ্ণ কিন্তু আগতে অসমৰ মানুহে কিমান যে এনজয় কৰিছিলে সেইখিনি যে 1%ও নাই তেখেতে চাগে ফিল কৰিব পৰা নাই কিন্তু আমি নিজৰ ভূমিত থাকি আমি সেইটো বস্তু ফিল কৰিছোঁ এইখিনিকে